নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্ট খবৰেই জীৱন আপোনাৰ খবৰ দেশবাসীক আৰু দেশবাসীৰ খবৰ আপোনাক দিবলৈ আমি আছো সদায় আপোনাৰ কাষত প্ৰিয় দৰ্শক আজি আমি ওলাইছো আপোন মানুহৰ সন্ধানত হিপাৰ সন্ধানত আপোন ভূমিৰ পৰা বহু নিলগত থাকিও যি পাহৰা নাই নিজৰ কৃষ্টি তথা সংস্কৃতিক আৰু নিউজ 18 অসম নৰ্থ ইষ্ট যেহেতু হায়দৰাবাদৰ ৰামজী ৰাও ফিল্ম সিটিৰ পৰা আৰম্ভ কৰা হৈছে হায়দৰাবাদৰ পৰা আমি আপোনাৰ সেৱাত ব্ৰতী হৈছো সেয়েহে আজি আমাৰ এই যাত্ৰা হৈছে আপোন মানুহৰ সন্ধানৰ যাত্ৰা তেন্তে আহক এই যাত্ৰাৰ সহযাত্ৰী হওক আপুনিও হয় আপোন মানুহৰ সন্ধানত আমাৰ এই যাত্ৰা হায়দৰাবাদৰ ৰামজী ফিল্ম সিটি স্থিত ইটিভিৰ মুখ্য কাৰ্যালয়ত জনম লভা নিউজ 18 অসম নৰ্থ ইষ্টৰ এটাই লক্ষ্য আপোনাৰ বাতৰি দেশক দিয়া আৰু দেশৰ বাতৰি আপোনাক দিয়া আৰু সেই উদ্দেশ্যেৰেই হায়দৰাবাদৰ প্ৰবাসী অসমীয়াৰ বাতৰি আপোনাক দিবলৈয়ে আমাৰ এই যাত্ৰা প্ৰখৰ ৰ'দ দেইপুৰিনীয়া গৰমৰ মাজেৰে আগবাঢ়িল আমাৰ কাৰ্যালয়ৰ বাহন বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ফিল্ম সিটি ৰামজী ৰাও ফিল্ম সিটি চমুকৈ RFCৰ চৌপাশে কেৱল মনোমোহা দৃশ্য যেনিয়ে চোৱা যায় তেনিয়ে জোৰাই যায় চকু আপোন মানুহক বিচাৰি যোৱাৰ এই যাত্ৰাত RFCৰ কিছু দৃশ্য দৃষ্টিগোচৰ কৰোৱাইছো আপোনাকো ইয়াতেই দৃশ্যগ্ৰহণ কৰা হয় বলিউড টলিউড মলিউড জলিউড আদি সৰহসংখ্যক বোলছবি তথা বিভিন্ন ধাৰাবাহিকৰ চৌদিশে কেৱল দৃষ্টিনন্দন লোকেশ্যন আমাৰ যাত্ৰাপথৰ দূৰত্বৰ সময় 3 ঘণ্টা গন্তব্যস্থান হায়দৰাবাদ মুছাপেট হাইটেক চিটি লিংক ৰোডৰ ৰক গাৰ্ডেন কুকাটপালি লাহে লাহে আমাৰ গাড়ী আগবাঢ়িল চিটি অভিমুখে ৰাজপথৰ দুয়োকাষৰ পৰিষ্কাৰ পৰিচ্ছন্নতাই দৃষ্টি আকৰ্ষণ কৰিলে মনলৈ আহিল গুৱাহাটীৰ সৈতে হায়দৰাবাদৰ এখন তুলনামূলক ছবি সঁচাকৈয়ে যেন তুলনা নহয় গুৱাহাটী মহানগৰীৰে হায়দৰাবাদৰ চিটিখনৰ মাজমজিয়াটো নাই কোনো আৱৰ্জনা ৰাজপথো গুৱাহাটী মহানগৰীৰ সমানেই ৰাজপথত নিৰ্মীয়মান অৱস্থাত আছে অন্তহীন মেট্ৰ' ৰেলৰ উৰণীয়া সেতু তথাপিও নাই কোনো আৱৰ্জনা নাই বিশেষ যান-জঁট অৱশ্যে যান-বাহনৰ চালকসকলে যান-বাহন আইন তেনেকৈ মানি নচলে যেন অনুভৱ হ'ল যেনিয়ে সুৰুঙা পায় তেনিয়ে সোমাই যায় দুচকীয়া চাৰিচকীয়া বাহন যি হলেও চিটিখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাই প্ৰমাণ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আঁচনি স্বচ্ছ ভাৰত অভিযানৰ যেন সুন্দৰ ৰূপত প্ৰতিফলন ঘটিছে হায়দৰাবাদত এই যাত্ৰাপথতে লাভ কৰিলেও এক বিশেষ অভিজ্ঞতাৰ এজা সপোন যেন লগা বৰষুণৰে সাক্ষাৎ বিগত এমাহ দিন ধৰি বৰষুণ দেখা নাই তেলেংগানাত পাৰাস্তম্ভৰ ৪৫ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত উষ্ণতাই অতিষ্ঠ কৰিছে সকলোকে প্ৰথমে কলা মেঘ তাৰপিছত বতাহ আৰু তাৰপিছত বহু প্ৰতীক্ষিত বৰষুণজাকে পুলকিত কৰিলে মন প্ৰাণ এনেদৰে 3 ঘণ্টা অতিক্ৰমী আমি উপনীত হলো আমাৰ গন্তব্যস্থান কুকাটপালিৰ ৰেইনবো ভিষ্টা এপাৰ্টমেণ্টত আৰু প্ৰিয় দৰ্শক অৱশেষত 3 ঘণ্টাৰ যাত্ৰাৰ অন্তত আমি উপস্থিত হৈছোহি হায়দৰাবাদৰ কুকাটপালিৰ ৰক গাৰ্ডেনৰ ৰেইনবো ভিষ্টাৰ বাসিন্দা ময়ূৰী বৈশ্যৰ বাসগৃহত আৰু আজি ময়ূৰী বৈশ্যৰ বাসগৃহলৈ আহি আমি জানিব পাৰিছো যে আটাইকেইগৰাকী অসমীয়া হায়দৰাবাদ নিবাসী আটাইকেইগৰাকী অসমীয়া আজি সমবেত হৈছে ময়ূৰী বৈশ্যৰ বাসগৃহত উদ্দেশ্য হৈছে বিহু হয় বহাগ আৰু বিহু বুলি ক'লে প্ৰতিজন অসমীয়াৰ মন প্ৰাণ নাচি উঠে বিহু পালন কৰিবলৈ তেওঁলোকে এতিয়া প্ৰস্তুতি চলাইছে আহক আমি বুজ লওঁ হায়দৰাবাদ নিবাসী প্ৰতিজন অসমীয়াৰ মনৰ পৰা হায়দৰাবাদত থাকি তেওঁলোকৰ অনুভৱ কি অভিজ্ঞতা কি তথা হায়দৰাবাদত থাকি তেওঁলোকে বিহু কেনেদৰে পালন কৰে ৰেইনবো ভিষ্টা এপাৰ্টমেণ্টতে বাস কৰে গুৱাহাটীৰ বশিষ্ঠৰ দীপাংকৰ বৈশ্য আৰু তেওঁৰ পত্নী ময়ূৰী বৈশ্যৰ পৰিয়াল
আমাক সুন্দৰকৈ আদৰণি জনালে ময়ূৰী বৈশ্যই। সোমাই ৰঙালী ৰঙালী লগা এক মধুৰ পৰিৱেশ। ড্ৰয়িং ৰুমত সোমাই চকু পৰিল এটি ঢোলত। ঢোল তাল সকলো সাজু। হায়দৰাবাদত থাকিও অসমৰ জাতীয় প্ৰতীক গড়, জাপি, শৰাই আদিৰে সুন্দৰকৈ সজাইছে ড্ৰয়িং ৰুম। এটা NGOৰ সক্ৰিয় কৰ্মী ময়ূৰী বৈশ্য। জীৱন ধাৰণৰ প্ৰণালীৰ ওপৰত কাম কৰে তেখেতৰ NGOটোৱে। উত্তৰ পূৰ্বাঞ্চলতো তেখেতৰ NGOটোৰ যোগেদি কাম কৰিছে বহুতো। আনহাতে স্বামী দীপাংকৰ বৈশ্য লিমাগ্ৰেইন নামৰ এক মাল্টিনেশ্যনেল কোম্পানীৰ বিজনেছ হেড। অৱশ্যে কৰ্মৰ তাগিদাত হায়দৰাবাদৰ বাহিৰত থাকিবলগীয়া হোৱাত আমি তেওঁক লগ নাপালো। যি নহওক ঘৰতে সুন্দৰকৈ থাপনা সাজি আধ্যাত্মিক ভাৱধাৰা বৰ্তাই ৰাখি সুন্দৰকৈ পৰিচালনা কৰিছে ঘৰখন। আৰু ময়ূৰী বৈশ্যৰ ঘৰত এতিয়া উদুলি মুদুলি পৰিৱেশ। এখেতৰ উদ্যোগতেই হায়দৰাবাদী অসমীয়া পৰিয়ালকেইটা সমবেত হৈছে বিহুৰ আখৰাৰ বাবে। লুইতপৰীয়া এছ'চিয়েশ্যনৰ উদ্যোগত বিহু উদযাপন কৰি আখৰাত মুখৰ হৈছে হায়দৰাবাদৰ প্ৰৱাসী অসমীয়া। আৰু প্ৰিয় দৰ্শক, ময়ূৰী বৈশ্য বাইদেউৰ ঘৰত সোমাই এক মিঠা মিঠা পৰিৱেশ, এক বিহুৰ পৰিৱেশ। ইয়াত কুলিৰ মাত নাথাকিব পাৰে, ঢেঁকীৰ শব্দ নাথাকিব পাৰে, নতুবা তাঁতশালৰ মাকুৰ খিটখিটনিৰ শব্দ নাথাকিব পাৰে, কিন্তু ইয়াত ঢোল আৰু গগনা তথা তালৰ খিটখিটনিত এতিয়া বিহু বিহু লগা এক মিঠা পৰিৱেশ। আহক আমি ভিতৰত সোমাই যাওঁ, বিহুৰ কেনেদৰে তেওঁলোকে প্ৰস্তুতি চলাইছে তাৰ বিষয়ে কিছু বুজ লওঁ। আৰু আপোনালোকে দেখিলে এক মিঠা মিঠা লগা বিহুৰ পৰিৱেশ। ময়ূৰী বৈশ্য বাইদেউৰ ঘৰত এই বিহুৰ প্ৰস্তুতি আৰু এই পৰিকল্পনাৰ বিষয়ে আহক তেওঁলোকৰ পৰাই জানো। বাইদেউ, ৰঙালী বিহুৰ ওলগ জনাইছোঁ। হায়দৰাবাদত থাকি অসমৰ পৰা ইমান দূৰ নিলগত থাকি কেনেদৰে এই পৰিকল্পনা মনলৈ আহিল? কিমান দিনৰ পৰা আপোনালোকে বিহুৰ প্ৰস্তুতি চলাই আহিছে? নমস্কাৰ আৰু সকলোলৈকে ৰঙালী বিহুৰ মই শুভেচ্ছা জনালোঁ। আমি হায়দৰাবাদত এখন আমাৰ অনুষ্ঠান আছে, নামটো লুইতপৰীয়া হায়দৰাবাদ অসমীয়া ছ'চাইটি। তাতে সেই সংস্থাতে আমি সকলোবোৰ যিসকল ইয়াত কৰ্মসূত্ৰে আহি পেলাই আছোঁ, সেই সকলোখিনি অসমবাসীয়ে আমি একেলগে বিহু পালন কৰোঁ প্ৰত্যেক বছৰে। এইবাৰো আমি তেনেকৈ পৰিকল্পনা কৰিছোঁ। আমাৰ 14 তাৰিখে 14 মে'ত ইয়াতে ৰঙালী বিহু আমি উদযাপন কৰিম। আৰু ইয়াতে আমি সেইকাৰণে তাৰ কাৰণে আমি প্ৰস্তুতি কৰি আছোঁ। তাৰে পাৰ্টত আমি মানে কি কৰিছোঁ, কোৰাছ, বিহু চ'ল' ডান্স, বিহুৰ গ্ৰুপ ডান্স, আৰু আমাৰ এটা সকলোৱে মিলি আমি হুঁচৰিও কৰিম। তাৰপিছত আমি এই বছৰ বিহুৰ কাৰণে আমি বিহুৰ কেইদিনতে আমি হুঁচৰি কৰিছিলোঁ আমাৰ ঘৰে ঘৰে, আৰু এইটো আমাৰ খুব সফল হ'ল। আৰু আমি সকলোৱে বহুত কষ্ট কৰি অফিচৰ পৰা আহি বহুত দূৰ 25-20 কিলোমিটাৰ গাড়ী চলাই গৈ এক জেগাত লগ লাগি সকলোৱে আমি বিহু মাৰি গোটেই ডাঙৰ ডাঙৰ কমপ্লেক্সবিলাকত, বিল্ডিংবিলাকৰ ভিতৰত আমি যেতিয়া বিহু মাৰিছিলোঁ, গোটেই বাহিৰৰ মানুহখিনিয়ে আমাক সকলোৱে চাবলৈ আহিছিল আৰু কৈছিলে যে ইছৰাম ইমান ধুনীয়া তোমালোকৰ মানে বিহুৰ ডান্স, সাজ পোছাক, তোমালোকৰ নাচ। তেতিয়া যদিও আমি খুব ভালকৈ নাজানো গাবলৈ, কিন্তু আমি প্ৰচেষ্টা কৰিছোঁ যে আমি ধুনীয়াকৈ বস্তুটো সকলোৰে আগত আমাৰ মানে আমি সেইটো বস্তু যে আমি বাহিৰত থাকোঁ, আমাৰ এটা কালচাৰ আমি বাহিৰত দেখুৱাব লাগে। মানে আমি যাক কয় ইংৰাজীত মেইন ষ্ট্ৰীমিং, আমি বিহুটোক, আমাৰ বাপতি সাহন বিহুটোক আমি বাহিৰলৈ লৈ আহিব খুজিছোঁ, আমি সকলোৰে মাজলৈ লৈ আহিব খুজিছোঁ। তাৰ বাবে আমাৰ এয়া প্ৰচেষ্টা। হয়, আপোনাৰ সুন্দৰ প্ৰয়াস, আৰু এই সুন্দৰ প্ৰয়াস সঁচাকৈ আজি প্ৰতিফলিত হৈছে। আপোনালোক আটাইকেইগৰাকী সুন্দৰ সাজত, অসমীয়া সাজত, মেখেলা চাদৰত আহিছে আৰু নিশ্চয় এক বিহু লগা পৰিৱেশ গঢ়ি তুলিছে। বিহু আহিলে অসমলৈ মনত পৰে নে নপৰে? অসমলৈ যাবৰ মন যায় নে নাযায়?
একেবাৰে যায় বিহু আহিলে আমি সকলোৱে যাবলৈ চেষ্টা কৰোঁ কোনোবা যায়ো আমিও কেতিয়াবা যাওঁ চেষ্টা কৰোঁ কিন্তু সদায় সম্ভৱ নহয় ল'ৰা ছোৱালীৰ স্কুল আমাৰ অফিচ সকলোৰে কামৰ ইয়াত আমি যাব নোৱাৰোঁ গতিকে আমি ভাবোঁ যে আমি যিখিনি অসমীয়া মানুহ আছোঁ সেইখিনি আমি ফূৰ্তি কৰিবলৈ চেষ্টা কৰোঁ আমি বিহুৰ দিনাও আমি এনেকৈ গোটেইবোৰ একেলগ গোট খাওঁ বহাগ বিহু হওক মাঘৰ বিহু হওক আমি অসমীয়া খাদ্যবস্তু বনাওঁ পিঠা পনা মাছৰ জোল টেঙাৰ মাছৰ জোল আমি এইখিনি বনাওঁ আৰু আমি ল'ৰা ছোৱালীখিনিক শিকাবলৈ বিচাৰোঁ যে আমাৰ কালচাৰটো এনেকুৱা সিহঁতে বাহিৰত থাকি যিখিনি আমাৰ অসমীয়াৰ যিখিনি আমাৰ কালচাৰ আমাৰ যিখিনি কলা সংস্কৃতি সেইখিনি আমি দেখুৱাবলৈ খোজোঁ সেইখিনিয়ে আমাৰ প্ৰচেষ্টা আৰু আমাৰ বিহুত খুব মন যায় অসমলৈ যাবলৈ নিশ্চয় অসমীয়াৰ শিপাডাল ইমান ধুনীয়াকৈ খামুচি ৰাখিছে আপোনালোকে যিহেতু বিহু আহিলে আমাৰ অসমত কুলি কেতেকীৰ মিঠা মাত ইয়াত কুলিৰ মাত শুনিবলৈ পায় নে নাপায় আমি এতিয়ালৈকে কেতিয়াবা কোনোবা জেগাত পোৱা যায় কিন্তু বহুত কম কিন্তু কিন্তু খুব ভাল লাগে কিন্তু কুলিৰ মাত কিছুমান বিল্ডিঙত এৰিয়া ৱাইজ মানে বেছি ক্ৰাউডেড জেগাত শুনা নাযায় কিন্তু কিছুমান এৰিয়াত ধুনীয়াকৈ শুনা যায় কুলিৰ মাত আপোনালোক সমবেত হৈছে বিহুৰ প্ৰস্তুতিৰ কাৰণে যিহেতু আপোনালোকে এটা কোৰাছ গালে বিহু গালে গতিকে আমাৰ দৰ্শকসকলৰ বাবে আৰু যদি এটি বিহু গীত বা আৰু যি আপোনালোকে পৰিকল্পনা কৰিছে এই গোটেইখিনি যদি প্ৰস্তুতি আমি চাব পাৰোঁ ভাল লাগিব राम नाम जम अमरक हाजिए राम नाम जम अमरक हाजिए हनले कयली पयाना हनले कयली पयाना সেউজি ধৰণী ধুনীয়া সেউজি 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 ধৰণী ধুনীয়া সোণোৱালী শস্যৰ পথাৰ গোলাত শুভে ৰ'দালিৰে ফুল ফল সেন্দুৰীয়া সোণোৱালী শস্যৰ পথাৰ গোলাত শুভে ৰ'দালিৰে ফুল ফল সেন্দুৰীয়া সেউজি 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 ধৰণী ধুনীয়া তোমাকে দেখি উলায়া দেবে ওই শশী মাটিত মঙ্গল যায় গণকে গণনা করে
জাগি যাও ওগি যাও জিগি জাগি যাও জিগি জাগি যাও ওগি যাও জিগি জাগি যাও ছোট ঘরের বহু বেটি পিঠে পড়ে চুল গো যৌবনের আঙ্গনা উড়ে গেলা ফুল গো ছোট ঘরের বহু বেটি পিঠে পড়ে চুল গো যৌবনের আঙ্গনা উড়ে গেলা ফুল গো জিগি জাগি যাও ওগি যাও জিগি জাগি যাও জিগি জাগি যাও ওগি যাও জিগি জাগি যাও বিশ্বরে সন্দেহ সন্দেহ মহানন্দে আনন্দে নাসা নাসা তো মোহর দেউ নাসা বিশ্বরে সন্দেহ সন্দেহ মহানন্দে আনন্দে নাসা নাসা তো মোহর দেউ নাসা হি সাহেব জয় আগতে হয় সাহেব হয় ভকত যায় পাছতে হয় সাহেব হয় সাহেব যায় আগতে হয় সাহেব হয় ভকত যায় পাছতে হয় সাহেব হয় হাই হাই ঐ শুনাই মুনৈ পাৰতে ঘৰে আল্লাহ সাহেব গিৰিহত তুমি আল্লাহ সাহেব যদি কৰা দৰিয়াৰ পাৰ যদি কৰা দৰিয়াৰ পাৰ আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ অসমাই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ গোটেই জীৱন বিচাৰিলেও অনেক জীৱন ৰাতি গোটেই জীৱন বিচাৰিলেও অনেক জীৱন ৰাতি অসম দেশৰ দৰে নাপাওঁ ইমান ৰসাল মাটি চিৰ বিনন্দীয়া তোমাৰ সেউজী পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ বিহুৰে বিৰিণা পাতে সমনি বিহুৰে বিৰিণা বিহু থাকে মানে বিহুকে বিলাবা বিহু গয়ে বিলাবা চতৰে হেমাতে বনি বিনালে বহাগে পালহি বনি
আৰু এনেদৰে এতিয়া বিহুগীত জিকিৰ জাৰি তথা জ্যোতি সংগীতেৰে জীপাল হৈ পৰিছে হায়দৰাবাদ আৰু এনেদৰে এতিয়া উখল মাখল পৰিৱেশ আজিৰ এই বাসগৃহত আমি উপস্থিত হৈছোহি আৰু আটাইকেইগৰাকী মহিলাই ইমান সুন্দৰকৈ গীত পৰিৱেশন কৰিছে আমি এই সুযোগতে আটাইকেইগৰাকীৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম বাইদেউ আপোনাৰ পৰিচয়টো দিব আপোনাৰ কিমান বছৰ হ'ল হায়দৰাবাদত আৰু এই বিহুত আজি প্ৰস্তুতিত অংশগ্ৰহণ কৰি কেনেকুৱা অনুভৱ হয় মোৰ আচলতে ইয়াতে 7 বছৰ হৈ গৈছে আমি অহাৰ পৰাই পাই আছোঁ লুইতপৰীয়া তেওঁলোকে ডক্টৰ সৰ্বেশ্বৰ চহৰীয়া তেখেতৰ মানে সভাপতিত্বত এইটো অৰ্গেনাইজেশ্যন চলাই আহিছে গতিকে এই হায়দৰাবাদত থকা অসমীয়াখিনিক আচলতে একেলগ কৰি তেওঁলোকে যেন এখন নিজৰ ঘৰ অনুভৱ কৰিব পাৰে আচল উদ্দেশ্য সেইটোৱে আৰু সেইটোৱে আমি বিহুৰ সময়ত এতিয়াতো ইলেক্ট্ৰনিক মিডিয়াৰ সময়ত হয়তো বিহু চবৰে ঘৰে ঘৰে সোমাই গৈছে কিন্তু তাৰ পিছতো আমাৰ প্ৰত্যক্ষভাৱে আমি জড়িত হয় কেনেকৈ আমি আমাৰ অনুভৱটো কেনেকুৱা ধৰণৰ আমাৰ নতুন চামক ইয়াত ইনভলভ কৰাব পাৰোঁ সেইটোৱে আমাৰ উদ্দেশ্য আৰু সেইকাৰণে আমি গোটেইবিলাকে আমি কোৰাছটো লৈছোঁ আমাৰ অসমৰ থলুৱা গীত মাত আৰু যিকেইজন আমাৰ মহান শিল্পী আছে জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা ডক্টৰ ভূপেন হাজৰিকা তেওঁলোকৰ পৰা এটা মানে অকণ আমি যাতে প্ৰেজেণ্ট কৰিব সেইটো আমি উপস্থাপন কৰিবলৈ বিচাৰিছোঁ সেনেকৈ আমি আমাৰ এতিয়াও আমি আচলতে আখৰা ঠিক আৰম্ভ হোৱা নাই আজি প্ৰথম গতিকে মোৰ নাম তৃষ্ণা ৰায়চৌধুৰী আৰু মই আপোনালোকৰ চেনেলৰ হৈ পেলাই মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইয়ালৈকে আহিছে আমাক এইখিনি ৰাইজৰ আগত দিবলৈ সুবিধা কৰি দিছে আপুনি ডাক্তৰ সৰ্বেশ্বৰ চহৰীয়া ডাঙৰীয়াৰ কথা উল্লেখ কৰিছে কৰ্মব্যস্ততাৰ বাবে তেওঁ আজি উপস্থিত থাকিব পৰা নাই আৰু এই সুযোগতে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ ছিনিয়ৰ এছ'চিয়েট এডিটৰ পৰাগমণি আদিত্যৰ হৈ আমাৰ তৰফৰ পৰা তেখেতলৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা উল্লেখ জনাইছোঁ আৰু আহক আমি আন কেইগৰাকীৰ সৈতে পৰিচয় হওঁ বাইদেউ আপোনাৰ পৰিচয়টো দিব আৰু ইয়াত হায়দৰাবাদত কিমান বছৰ হ'ল আপোনাৰ আৰু আজি ইয়াতলৈ আহি কেনেকুৱা অনুভৱ আপুনি কৰিছে মোৰ নাম জুনজুন শৰ্মা একচুৱেলি আমিতো ইয়াতে 15 বছৰ হৈ গ'ল খুব ভাল লাগে ইয়াতে যেতিয়া অসমীয়াখিনি একেলগে গোট খাই কিবা এটা কৰোঁ বুলি ভাবোঁ স্পেচিয়েলি বিহুৰ সময়ত সেইটো কৰি আমাৰো ভাল লাগে খুব আমি চেষ্টা কৰোঁ প্ৰথমতে এতিয়া এই নতুন চাম আগবাঢ়ি আহিছে খুবেই ভাল লাগিছে সিহঁতৰ সহযোগিতা পায় গতিকে এতিয়া আমি ভাবিছোঁ গোটেই বছৰবিলাক মানে আমি এনেকেই আমি বিহুটো পালন কৰি যাম আৰু আপোনাক আজি অসমৰ দৰ্শকে দেখিছে আপোনাৰ ঘৰৰ মানুহে দেখিছে গতিকে তেওঁলোকক কি ক'ব খুব ভাল লাগিছে আপোনালোকক চাই আৰু আপোনালোকে যে আমাক চাবলৈ পাইছে বা আমি হায়দৰাবাদত আমি এইখিনি বিহু আমি পালন কৰিছোঁ সেইটো মানে আপোনালোকে দেখিবলৈ পাইছে এইটো খুব মানে গমেই নাপায় ইয়াতে কি হয় কি নহয় কিন্তু তেতিয়াও মানে আমাৰ যিখিনি আছে মানে মানুহ সেইখিনি আমি খুব মানে একত্ৰিত হৈ পেলাই আমি এইটো বিহুটো আমি ভালকৈ উদযাপন কৰিবলৈ আমি খুবেই চেষ্টা কৰোঁ ইমান কৰ্মব্যস্ততাৰ মাজত কাৰ্যালয়ৰ পৰা আহি এই সন্ধিয়াৰ ভাগত আটাইকেইগৰাকী অসমীয়া মুষ্টিমেয় অসমীয়াখিনি লগ হৈছে আৰু বিহুৰ এই প্ৰস্তুতি চলাইছে বাইদেউ আপোনাৰ সৈতে আমি পৰিচয় হওঁ আপোনাৰ পৰিচয়টো দিব আপুনি ইয়াত আহিবৰ কিমান বছৰ হ'ল আৰু আজিৰ এই বিহুৰ বতৰত কেনেকুৱা অনুভৱ হৈছে নমস্কাৰ মোৰ নাম সীমাৰেখা ঠাকুৰ মোৰ হায়দৰাবাদ অহা আজি 6 বছৰ হৈছে আৰু এয়া আমাৰ আখৰা চলি আছে একচুৱেলি আমাৰ 14 তাৰিখে মে'ৰ 14 তাৰিখে হ'ব আমাৰ ফাংচন আৰু এই জাষ্ট প্ৰস্তুতি আমাৰ এটা চলিছে আৰু আপোনালোকৰ চেনেলৰ পৰা এইখিনি আমাক সুবিধা দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰোঁ 14 তাৰিখেও যাতে আমাৰ অসমত থকা আমাৰ ঘৰৰ সকলো লোক মানে যিসকলে আমাক চাব বিচাৰে তেওঁলোকে যেন এই আপোনালোকৰ জৰিয়তে আমাক দেখা পায় আৰু আমাৰ যি অনুষ্ঠান সফল হওক বুলি আমি আশা কৰিছোঁ আৰু আপোনালোকৰ সহযোগিতা আমি আশা কৰিছোঁ যাতে আপোনালোকে আমাৰ এইখিনি সহায় কৰি দিয়ে থেংক ইউ ইমান সুন্দৰ প্ৰচেষ্টা নিশ্চয় সফল হ'ব যিহেতু উল্লেখ কৰা হৈছে যে অসম গৌৰৱ পদ্মশ্ৰী সন্মানেৰে সন্মানিত ডাক্তৰ সৰ্বেশ্বৰ চহৰীয়াৰ সভাপতিত্বত এই এছ'চিয়েশ্যন চলিছে আৰু তেওঁৰ এই উদ্যোগত এই বিহু প্ৰতি বছৰে পালন কৰি অহা হয় আৰু এইবেলিও এনেদৰে ব্যাপক প্ৰস্তুতিৰে তেওঁলোকে বিহুৰ বাবে সাজু হৈ উঠিছে 14 মে তেওঁলোকৰ বিহু অনুষ্ঠিত কৰা হ'ব আৰু তাৰ বাবে এই পৰিৱেশ এতিয়া বিহু লগা মিঠা পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত ময়ূৰী বৈশ্য বাইদেউৰ ঘৰত আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে প্ৰতিটো অনুষ্ঠান আপোনালোকক আমি দেখুৱাই যাম আৰু ৰঙালী বিহুৰ প্ৰস্তুতিৰ অংশস্বৰূপে এইবাৰ দুগৰাকী কিশোৰীয়ে এটা নৃত্যত পৰিৱেশন কৰিব আপোনালোকৰ বাবে আহক তেওঁলোকৰ সৈতে আমি পৰিচয় হওঁ তোমাৰ নামটো কোৱা নমস্কাৰ মই নীৰ
আৰু তোমাৰ নাম? নমস্কাৰ, মোৰ নাম পাহি। তোমালোকে কি গীতত নৃত্য কৰিবা? অসম দেশৰ বাগিচাৰে। ওকে, বঢ়িয়া, আৰম্ভ কৰা। অসম দেশৰ বাগিচাৰে ছোৱালী ঝুমুৰ তুমুৰ নাচি কৰো ধেমালি হে লক্ষ্মী নহয় মোৰে নাম তামিলি হে লক্ষ্মী নহয় মোৰে নাম তামিলি অসম দেশৰ বাগিচাৰে ছোৱালী ঝুমুৰ তুমুৰ নাচি কৰো ধেমালি হে লক্ষ্মী নহয় মোৰে নাম তামিলি লক্ষ্মী নহয় মোৰে নাম তামিলি তিরিশটারে ধরবি কারি পাতা লম্বা পাবি বলি নাকে পিন্ধি নাক ফুলি জান ভুলালি নাকে পিন্ধি নাক ফুলি জান ভুলালি হে সম্পন্ন হয় মোরে নাম তামিলি সম্পন্ন হয় মোরে নাম তামিলি অসম দেশৰ বাগিচাৰে ছোৱালী ঝুমুৰ তুমুৰ নাচি কৰো ধেমালি হে লক্ষ্মী নহয় মোৰে নাম তামিলি বারো মাসের 12 ফুল ভাদর মাসের কিয়ারি কি বাবারে ছাড়ে গেল আভাগিনী পিয়ারে ও আভাগিনী পিয়ারে ছোট ছোট ছকড়ি বড় বড় টগরি নরম সবুজ পাতা তলে ডাক ডাক জওয়ান বোড়া রাখি দে করে লাখ লাখ ছোট ছোট বুক খানা করে ঢক ঢক কি বাবু কই আমার কাহেলি মনে রাখ মোরে নাম চামেলি এ পাতা কেলে কোন বাবুল কা ইতে আমি বিহু গাবো জানো হে আয়া সরিঙ্গলো মনা তোমারে নুপুরে পারো কই গই কালাত হে ঘামে ঘুমান গলো মনা তোমারে নু করি রাত মাটি তোমা গালো ভাদর মাস ধম ধমাধম পারম পূজা ধম ধমাধম বাজা আমি ধম ধমাধম মাদল তাও তালি ভাদর মাস ধম ধমাধম পারম পূজা ধম ধমাধম বাজা আমি ধম ধমাধম মাদল তাও তালি এই মুখা পিন্ধা তই কোন ছোৱালী রে? আরে বীরবলের বেটি তই কি হান্টারওয়ালি নে পিস্তলওয়ালি? আরে পাগলি